সেইটো কাৰণে কি নাই আকাৰ নাই হে ৰাম ও যেন ৰস থাকে বায়ু সুখে নিৰন্তৰ হয় ইন্দিয়ে নপাৰে লৈতে মনয় গোচৰ এ ঐচিন্তয় ভক্ত নিতয় আত্মা সনাতন ও তাকে লাগি কেনে সুখ কৰা অৰ্জুন এ আৰু যদি হেনয় সংশয় কৰা সখী এ দেহ সংগে আত্মা মৰে উপজয় দেখি এ সেই হেতু সুখ তুমি নকৰিবা এ মৰিলে উবছে পুনৰপি হুৱে যায় এ উপজিলে পুনৰপি অৱশ্যে মৰয় ঐ এহিমতে জীৱ দেহ কতনো গুচয় অস্বভাৱে দেহৰ ধৰ্ম মৰি উপজয় ও উপাধিত থাকি দেখি স্বৰূপ নহয় এ যেন ঘট মধ্যে দেখি চন্দ্ৰক সাক্ষাৎ এ ঘট ভগ্নে পুনৰপি চন্দ্ৰ নাহিতা অৰ্থাৎ পানীয়া বাতিত আমি আকাশৰ চন্দ্ৰটো যেনিবা চাই আছো কি হৈ গ'ল সেই পাত্ৰটো ভাগি থাকিলে তাৰে পাত্ৰটো ভাগি থাকিলত কি হৈ গ'ল পানীখিনিও তাত নাইকিয়া হৈ গ'ল যে চাইছো দেখিছো চন্দ্ৰটো দেখোন তাত নাই আৰু চন্দ্ৰটো পানীৰ য'ত প্ৰতিবিম্বটো হৈছিলে তাতহে নাই আকাশত কিন্তু চন্দ্ৰটো আগৰ দৰেই আছে কৃষ্ণই তাকে অৰ্জুনক বুজাইছে যে হে অৰ্জুন মই আত্মা তুমি ভাবিছা যে এই মৰাসকলৰ লগত মই নাথাকিম তেনেকুৱা নহয় এই দেহটোহে আঁতৰি যাব মই য'ত আছো মই তাত সদায় থাকিম মোৰ কেতিয়াও বিনাশ নহয় সাংখ্য যোগ অদ্বৈত ঈশ্বৰ জ্ঞান এ সেইমতে আত্মা দেহ নাছিল পূৰ্বত এ উপজিল মধ্যকালে ভৈলে কবেকত ও যেবে মৰে আত্মা দেহ দুহাং কোনে দেখি ও হে নজানি কি কাৰণে সুখ কৰা সখী এ পূৰ্বত নাছিল মধ্যকালে ব্যক্ত ভৈলা ও জৈৰ পইৰা সিঁচিলা তাকে লাগি গইলা শ্লোকজনাত কি বুলি কৈছে ঐবক্তা দিনী ভূতানি ব্যক্ত মধ্যা নিভাৰত ঐবক্তনি ধনান্নেব তত্ত্বকা পৰিদেৱনা অৰ্জুনক কৃষ্ণই বুজাই কৈ দিলে এইটোকে কোৱা হয় সাংখ্য দৰ্শন এইটোকে কোৱা হ'ল সাংখ্য জ্ঞান ঐবক্তাদীনি ভূতানি এই পঞ্চভূতৰ অৰ্জুনৰূপী দেহ তত্ত্বলে হে অৰ্জুন যেতিয়া মই অহা নাছিলো তেতিয়া মই অব্যক্ত আছিলো কি হৈ আছিলো গোটেই জগতৰ জীৱবিলাকক মই উদৰত ধাৰণ কৰি থাকো এই সমস্ত জীৱ আত্মাবিলাকক মই কি কৰো কৌস্তুভ ৰূপী অলংকাৰ ৰূপে পৰিধান কৰি থাকো সেই কাৰণে কৃষ্ণৰ গলত কি আছে কৌস্তভ ৰত্ন কৌস্তভ ৰত্ন হ'ল জীৱৰ আত্মা জীৱাত্মাৰ ৰত্নটো হ'ল কি কৌস্তভ কোনে পিনে কৃষ্ণই পিন্ধি আছে সেইটো কাৰণে কি বুলি কৈছে ঐবক্তাদীনি ভূতানি ব্যক্ত মধ্যানি ভাৰত এই ভাৰত তুমি তোমাৰ দেহৰ তত্ত্বলে হে অৰ্জুন তুমি যেতিয়া অহা নাছিলা তেতিয়া তুমি অব্যক্ত হৈ আছিলা ক'ত মোৰ এই দেহত তুমি মায়াত কি হৈছা মোৰ আত্মাৰ শক্তিৰে সৈতে তুমি এতিয়া ইয়াত প্ৰকাশ হৈছা এই তোমাৰ দেহটোৰ যেতিয়া তোমাৰ বিনাশ হ'ব তুমি ভাবিছা তোমাৰ শেষ তাতেই শেষ নহয় বলে কি তুমি ইয়ালে অহাৰ আগত যে অব্যক্ত আছিলা এই দেহটো ত্যাগ কৰাৰ পাছত আকৌ মুক্তি অব্যক্ত হৈ যাবা এইটোকে কোৱা হৈছে কি সাংখ্য যোগ এক ঈশ্বৰ তত্ত্ব জন্ম মৃত্যুৰ জীৱনজৰীৰ মাজত তুমি বান খাই মধ্যম স্থানত আছা সেইটো কাৰণে তুমি মধ্যম পাণ্ডৱ আৰু মই কি মই হলো অনাদি আৰু মই হলো অনন্ত মোৰ কোনো মধ্যম বুলি স্থান নাই হয়নে আদি মধ্য আৰু অৱসান সমস্ততে কেৱল মই বিৰাজমান
হে ৰাম অৰ্জুনে বোলয় শুনি মোক যদুৰাজ সাক্ষাতে দেখিলা দৃষ্টান্তৰ কোন কাজ হে আন যত মূৰ্খতাৰ কথাই এৰি মোক সাক্ষাতে দেখিলে পণ্ডিতৰ হয় শোক দে কি বুলি ক'লে মই বুজিলো হে কেশৱ তুমি মোক বুজাই কৈ দিলা তুমি য'ৰ পৰা মোক আনিছা আকৌ তুমি মোক তালৈকে লৈ যাবা কিন্তু মইতো মোৰ কথা তোমাক ক'বই লাগিব বোলে কি পণ্ডিতো মোহগ্ৰস্ত হয় বোলে কেতিয়া যেতিয়া তেওঁৰ আত্মজনৰ বিয়োগ হয় পণ্ডিতো মোহগ্ৰস্ত হৈ যায় বোলে কিয় যেতিয়া তেওঁৰ আত্মজনৰ বিয়োগ হয় এটা উদাহৰণ দিব এই হোৱন্ত পণ্ডিত কবি ব্যাস মহামতি অসুকে এৰি জানতে সুক কৰিলন্ত আতি তাৰ উদাহৰণটো অৰ্জুনে দেখুৱাইছে যে ব্যাস প্ৰণেতা পৰমেশ্বৰ টীকালজ্ঞ ঋষি সমস্ত পুৰাণ তেওঁৱে প্ৰণয়ন কৰিছে গীতা শাস্ত্ৰ তেওঁৱে প্ৰণয়ন কৰিছে কিন্তু তেওঁ পুত্ৰ সুকক যেতিয়া মাতৃৰ গৰ্ভত থাকোঁতে দুহাত টেঙি বৰ দি দিছিল সুক অৰণ্যৰ গৰ্ভত আছে 12 বছৰ হ'ল জন্ম নহয় এটা বেদব্যাসে গৈ সুধিলেগে হে ৰাপুত্ৰ তো মাতৃৰ গৰ্ভত আৰু তুমি কিমান দিন থাকিবা বোলে পৰমেশ্বৰে আহি মোক বৰ দিব লাগিব বোলে কি বৰ দিব লাগিব বোলে মাতৃৰ মায়া আৰু পিতৃৰ মোহ এই দুটা বস্তু মোক স্পৰ্শ কৰিব নালাগিব এই দুটা বস্তু মই মাতৃৰ গৰ্ভত এইটো কাৰণতে মই বাস কৰি ভূমিষ্ঠ হোৱা নাই যে মই জন্ম হোৱাৰ লগে লগে মাতৃৰ মায়া আৰু পিতৃৰ মোহ এই দুটা বস্তুৱে মোক গ্ৰাস কৰিব এতিয়া ব্যাসদেৱৰ এটা নাম কি কৃষ্ণ দ্বৈপায়ন ঈশ্বৰৰ অংশ অৱতাৰ তেওঁ তেতিয়া কথাটো অনুভৱ কৰিলে যে মই যিজন ঈশ্বৰক উপাসনা কৰি এইজনটো গুণময় নহয় এইজনটো নিৰ্গুণ এইজনৰতো কোনো আকাৰ নাই এইজনে আহি কেনেকৈ আশীৰ্বাদ দিব হয়নে গতিকে এওঁৰ কি এওঁৰ কাৰণে এতিয়া মই ভগৱান পাম মই কি মই তেওঁ পিতৃগুৰু গতিকে মোৰ মুখপদ্মে ভগৱন্ত কৃষ্ণক মই হৃদয়ত ধ্যান কৰি মই কেতিয়া এওঁক বৰ দিম কি বুজালে কৃষ্ণই নিজে কাকো বৰ নিদিয়ে কৃষ্ণই কাকো কেতিয়াও নিজে বৰ নিদিয়ে আৰু আশীৰ্বাদ নিদিয়ে কৃষ্ণৰ আশীৰ্বাদ সদায় ভকতৰ মুখে দিয়ে সেইটো কাৰণে ভকতৰ চৰণ সেৱা কৰিলেহে ভগৱান কৃষ্ণৰ পুণ্যৰ ভাগ পাব পাৰে কৃষ্ণই ভাগৱত শাস্ত্ৰটো গীতা শাস্ত্ৰটো সেই তত্ত্বকে দেখালে যে মই কাকো প্ৰত্যক্ষভাৱে কেতিয়াও আশীৰ্বাদ দিয়া নাই পৰোক্ষভাৱেহে দিওঁ বোলে মই কাৰ যোগেদি দিওঁ যে মোৰেই অংশ হ'ল জীৱৰ যদি প্ৰেম নাই কৃষ্ণ প্ৰেম কেনেকৈ হ'ব অকল কৃষ্ণক ভাল পোৱাটো কৃষ্ণ প্ৰেম নহয় জগতৰ জীৱবিলাকক ভাল পোৱাটোহে কৃষ্ণ প্ৰেম সেইটো কাৰণে জীৱক ভাল নোপোৱাকৈ কৃষ্ণক ভাল পাব কেতিয়াও কোনেও নোৱাৰে তেওঁ সনাতন সত্য বস্তু সেইটো কাৰণে কি কৰিলে বেদব্যাসে দুহাত দাঙি অৰণ্যৰ সন্মুখত ৰৈ আশীৰ্বাদ দি দিলে ময়েই তোমাৰ পিতৃ ময়েই তোমাৰ পৰমেশ্বৰ হে গৰ্ভস্থ সন্তান তুমি উমিষ্ট হোৱা মই তোমাক আজি আশীৰ্বাদ দি দিছো মাতৃৰ মায়া আৰু পিতৃৰ মোহ এই দুটা বস্তুৱে তোমাক স্পৰ্শ কৰিব নোৱাৰে লগেই দৌৰিব পৰা এটা শিশু হৈ জন্ম লৈ দিলে সুখ জন্ম যে হ'ল মাকৰ মুখলৈও নাচালে পিতৃৰ মুখলৈও নাচালে অৰণ্যৰ ফালে দৌৰিবলৈ ল'লে অৰণ্যে কান্দিছে মাতৃৰ মুখখনটো এবাৰ চোৱা ব্যাসে হিয়া ঠাকুৰি কান্দিছে যে পুত্ৰৰ মুখখন দেখাৰ পৰা মই বঞ্চিত হ'ব লাগে নে মই ইমান হ'ব কাৰণে হয়নে এই ব্যাসে হিয়া ঠাকুৰি কান্দি থাকোঁতেই আঁতৰৰ পৰা সুকে মাত দিছে তুমি এই বাক্যৰে সৈতে মোক আশীৰ্বাদ দিছিলা কি বুলি মাতৃৰ মায়া আৰু পিতৃৰ মোহ এই দুটা বস্তুৱে মোক স্পৰ্শ নকৰক বুলি যদি তুমি মোক চাই দিয়া তোমাৰ কি হ'ব মুখ ডাকি যাব আৰু মোৰ মাতৃয়ে যদি মোক দেখা পায় মই অনন্য সুন্দৰ তেতিয়াহ'লে কি হ'ব মোৰ প্ৰতি মায়া জাগি যাব মোহ আৰু মায়াৰ পৰা মুক্ত জীৱ হৈ জন্ম লোৱা বেদব্যাসো মুক্ত হোৱা নাই গীতাত এই কথা কোনে কৈছে অৰ্জুনে কৃষ্ণক কৈছে গতিকে অকণমান মোহ আৰু মায়া জীৱৰ লগত লাগিব হে ৰাম কৃষ্ণে বোলে অদ্ভুত শুনিও অৰ্জুন
মুহুৰ স্বৰূপ জানি বাক পাৰে কোন মই ব্ৰহ্ম মোৰ কৰ্ম নজানে সাক্ষাৎ ব্ৰহ্মহৰ মোহ ঐ মুহুৰ মায়াত এটা অৰ্জুনক উত্তৰটো দি দিলে কি বুলি উত্তৰটো দি দিলে কৃষ্ণই হেৰা অৰ্জুন তুমি কিয় বুজি পোৱা নাই বোলে কি মোৰ শক্তি সামৰ্থ্য ইমান বেছি যে মোৰ মোহত ব্ৰহ্মাও পৰে হৰও পৰে ইন্দ্ৰ আদি দেৱতা সকলো পৰে মই সকলোকে মোহিত কৰি ৰাখো সেইটো কাৰণে বেদব্যাসৰ পুত্ৰৰ প্ৰতি মোহ উপজিছিল এইটো শক্তিকাৰ ভগৱান কৃষ্ণ জীবেলাত স্থূল হওঁ আদি অন্ত নাই কোটি এক ব্ৰহ্মলোম ৰন্ধে আহে যায় মোৰ স্বৰূপটো তুমি উপলব্ধি কৰা হে অৰ্জুন বোলে কি মই যেতিয়া বিৰাট কলেবৰ স্থূল হম ডাঙৰ হম তেতিয়া মই কি হওঁ গোটেই ব্ৰহ্মাণ্ডখন মই আৰু কি বুলি ক'লে যেতিয়া মই এটাতকৈ সৰু হৈ দিওঁ সূক্ষ্ম হৈ দিওঁ তেতিয়া মই কি হওঁ মই অদৃশ্য বায়ু হৈ যাওঁ মোৰ বিৰাট ৰূপত মই ব্ৰহ্মাণ্ড হৈ যাওঁ ক্ষুদ্ৰ ৰূপত মই কি হৈ যাওঁ মই অদৃশ্য বায়ু হৈ যাওঁ এ নামে সুষুম নাৰীৰ মধ্যে যাতা অজিবেলাত মই ইয়াৰ সূক্ষ্ম ৰূপ ধৰো এ সুষুম নাৰীৰ মধ্যে যাতায়ত কৰো অঘট ঘটাও মই পাতি মায়া জাল মায়াৰ মায়া বিকালৰ জেৱতী কাল অৰ্জুনক কৃষ্ণই তেওঁ দেহৰ ক'ত আছে দেখুৱাই দিলে যে মই তোমাৰ দেহ তত্ত্বত ক'ত আছো তুমি বুজি লোৱা তোমাৰ শক্তি কেন্দ্ৰ আৰু জ্ঞান কেন্দ্ৰ ৰাজহাৰৰ মাজেদি এডাল নাৰী আছে এই নাৰীডালৰ নাম হ'ল সুষুম্না নাৰী মই তোমাৰ সুষুম্না নাৰীৰ মাজেদি জ্যোতি হৈ প্ৰবাহ হৈ মই এবাৰ শক্তি কেন্দ্ৰত থাকো আৰু শক্তি কেন্দ্ৰৰ পৰা মই আকৌ কলৈ যাওঁ মই জ্ঞান কেন্দ্ৰত থাকো তে অৰ্জুনক সাংখ্য যোগত কৃষ্ণই দুটা কথা বুজালে তোমাৰ কঁকালত থকা যি শক্তিৰ প্ৰতীক আৰু সামৰ্থ্য এই সামৰ্থ্য হলো মই আৰু তোমাৰ স্মৃতিত স্মৰণ কৰিব পৰাৰ যিটো শক্তি এই শক্তিটো মই এই দুই শক্তিক কিহেৰে সঞ্চাৰিত কৰে তোমাৰ মেৰুদণ্ডৰ মাজত থকা সুষুম্না নাৰী স্পাইনেল কৰ্ড এই তত্ত্ববস্তুতে মই সদায় বিৰাজমান হৈ হে অৰ্জুন মই বিষ্ণু ৰূপত তোমাক প্ৰতিপালন কৰি আছো গীতাৰ সাংখ্য যোগ অদ্বৈত ঈশ্বৰ জ্ঞান এই গুৰু উপদেশে নানা শাস্ত্ৰ কপহয় তথাপি বিচাৰি মোৰ তত নাপাৱই জীৱা কহে জীৱা শুনে জীৱা দেখে মনে মায়া তথা কি এটা কওঁ আচৰিত মানে যেবে বোলে স্বৰূপত নজানয় মোক আকৌ কেনে ভক্তি জ্ঞান লাগে কহিবা ক মুহূৰ্ত বিশ্বাস দৃঢ় কৰে যিটো নৰ সেহি শেষ ৰূপ জানে নোহে গোচৰ বিশ্বাস নভৈলে তাৰ নোহে অনুকূল শাস্ত্ৰ পঢ়ি কৰিতে নপাৰে কমূল হে অৰ্জুন মোক কোনেও জানিব নোৱাৰে বোলে কিয় মই ৰহস্যৰ ৰহস্য মোক জানিবৰ কাৰণে যোগ সাধনা কৰে মোক বুজিবৰ কাৰণে বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰে কিন্তু ইমানখিনি কৰিও মোক জানিব নোৱাৰে সাংখ্য যোগ কিয় যিটো কৃষ্ণ বাহিৰে বেলেগে নাজানে কাক জনাব বিচাৰিছে জীৱৰূপী অৰ্জুনক জনাব বিচাৰিছে কি বুলি জনাব বিচাৰিছে যে তোমাৰ হৃদয়ৰ এটা সুদৃঢ় তুমি বিশ্বাস লোৱা কি বিশ্বাস আত্মবিশ্বাস কি বুলি আত্মবিশ্বাস লোৱা যে তোমাৰ শক্তি কেন্দ্ৰত থকা মই শক্তি আৰু জ্ঞান কেন্দ্ৰত থকা মই স্মৃতি এই দুটা তুমি মই বুলি ভাবি লোৱা কেনেকে ভাবিবা যে এই দুটা অবিহনে কিন্তু তুমি শক্তিহীন আৰু জ্ঞানহীন এই শক্তি আৰু জ্ঞান যদি তুমি মই বুলি তুমি অনুভৱ কৰিব পাৰিছা তেতিয়া কি হ'ব তোমাৰ তেতিয়া মোৰ চৰণত ভক্তি বাঢ়িব তেতিয়া তুমি মোকেই একমাত্ৰ স্মৰণ কৰিবা আৰু মোকেই উপাসনা কৰিবা কিয়নো এই দুটা চালিকা শক্তি মই বুলি তুমি ভাবি ল'বা
আৰু যেতিয়ালৈকে সুদৃঢ় বিশ্বাসেৰে কৈ দে মই যে তোমাৰ চৈতন্য শক্তি মই যে তোমাক চলাই আছো তুমি যেতিয়ালৈকে এইটো ভাবি ল'ব নোৱাৰিবা তুমি শাস্ত্ৰ অধ্যয়ন কৰি কাৰোবাৰ ওচৰত কিবা শিকি মোৰ এই ৰহস্য তত্ত্ব কেতিয়াও বুজি নাপাবা এইটো কাৰণে ভগৱানৰ ওচৰত সুদৃঢ় বিশ্বাস আমাৰ মনৰ মাজত থাকিব লাগিব এতেকতে মূৰ্খে তাৰ নজানয় তত যে নপলোভন বেদ বাক্য শুনি নৰে অসাৰ এৰি মন্দ কৰ্ম ভাল বুলি কৰে ব্ৰহ্মচৰ্য ধৰি কৰ্ম কৰিতে লাগয় আৰু সেই দিনে বলি বিস্তৰ কাটয় প্ৰদীপে পুৰয়নুম সাগশীৰে যত বোলে তত কাল নৰ থাকিব স্বৰ্গত মাৰ্কণ্ড পুৰাণ চন্দী কৰিছা বিচাৰ ধৰ্ম অৰ্থ কাম মুখ চন্দী অধিকাৰ ব্ৰহ্মা বিষ্ণু মহেশক দুৰ্গায়ে সৃজিলা যাক সেবি তিনিজনে মহাপদ পাইলা এই মতে অন্যে সুমতি বখানে তাতে বিমোহিতা হয়ো মুহুক নজানে অৰ্জুন মোক নেজানি কেনেকুৱা ধৰণৰ ভুল পণ্ডিতেও কৰিব বিচাৰে শুনা কি বুলি কয় শিষ্টক জ্ঞান দিয়ে বোলে ব্ৰহ্মা বিষ্ণু হৰক দুৰ্গাই সৰ্জন কৰিছে শিষ্টক জ্ঞান দিয়ে বোলে কি যে মাৰ্কেন্দ্ৰ পুৰাণত কি বুলি ক'ব বিচাৰিছে যে মাৰ্কেন্দ্ৰ পুৰাণত কৈছে কি বুলি বোলে এই জগতৰ সৃষ্টি স্থিতি লয়ত চণ্ডীৰূপী কেৱল মায়াৰহে অধিকাৰ আছে বুলি কিন্তু হে অৰ্জুন এই আগমী বস্তুবিলাকত তুমি কেতিয়াও আশ্ৰয় নলবা এইবাৰ মই স্বয়ং কৃষ্ণই তোমাক সুদৃঢ় বিশ্বাসত ক'ব বিচাৰিছো বোলে কি সৃষ্টি স্থিতি আৰু লয় এয়া মোৰ কৰ্ম মোৰ ইচ্ছাতে হে ব্ৰহ্মাণ্ড চলিছে মোৰ ব্যতিৰেকে কেতিয়াও এই জগত কাৰো অধীন নহয় রাম যেহি আত্মা সেহি ব্রহ্ম নাহিকে অন্তর আত্মা বিনা ভিন্ন বস্তু নাহিকে অপর দেহি বুলি জীবক কয় সর্বলোক অবৈধ জীবক লাগি কেনে কৰা শোক আৰু দেখা তোমাৰে অজে স্বধৰ্ম অৰ্জুন অক্ষতীয়ৰ যুদ্ধ বিনে ধৰ্ম আছে কোন সেহি পৰম ধৰ্ম ক্ষতীয় ৰখো সন্মুখ সংগ্ৰাম পাইলে নহয় বিমুখ নাপায় নহয় সুধিব অকণমান আছে বেছি নাই মই খৰকে পঢ়ি দিম দেই হেন জানি শুকয়ে এৰি চিত কৰা দাঁত স্বৰ্গক যাইবাক লাগি মেলান কপাত বন্ধু বন্ধ ভয়ে যদি যুদ্ধে আৰাই আস স্বধৰ্ম পৌৰুষ কীৰ্তি তিনো হৈ বনাস দম্ভ দৰ্প কৰি আইলা বীৰগণ মাজে ৰণ এৰি নুযুজি যায় বাহা কোন লাজে সুৰা সুৰে প্ৰশংসয় তোমাৰ বলক সবে যশ গুচি গল মাৰ্গৰ তলত সতুই কদৰ্থি নিন্দি দিবহি দিশাল নুযুজি এৰিলে সৰে মৰণে সে ভাল তবু লাভ দুয়ো মতে জানিবা নিশ্চয় হেন জানি যুদ্ধে উঠি হুক ধনঞ্জয় ৰণজয় অকান্ত কা পৃথিৱী বুঞ্জিবা যদি ভংগ হোয়া মৰি স্বৰ্গক লভিবা স্বধৰ্ম জানিয়া যুদ্ধে উঠা ধনঞ্জয় নেদি বাহা যুদ্ধ মনে এদি সংশয় ৰণজয় সুখ লাভ ভংগে দুখ টান কিন্তু সুখ দুখ দুই কু কৰিবা সমান আমি কি আমি ক্ষত্ৰিয় কিয় ক্ষত্ৰিয় আমাৰ এখন ক্ষেত্ৰ আছে এই ক্ষেত্ৰখন কি দেহ ক্ষেত্ৰ এই দেহ ক্ষেত্ৰখনত জীৱ আছে কি ঈশ্বৰৰ অংশ এই ক্ষেত্ৰখনক চলাই থকা শক্তি কোন শক্তি হল কৃষ্ণ সেইটো কাৰণে এই ক্ষেত্ৰখনক চলাবৰ কাৰণে আমি কৰ্ম কৰিব লাগিব এই কৰ্ম কি বুলি কৈছে জীৱই কৰিব লগা স্বধৰ্ম কি স্বধৰ্ম
বোলে তুমি জাতিত কি ক্ষত্ৰিয় ক্ষত্ৰিয়ৰ কৰ্ম কি বোলে সন্মুখৰ শত্ৰু দেখিলে তাক প্ৰতিহত কৰা গতিকে আমাৰ ঋণাত্মক নেতিবাচক চিন্তাবিলাক আমাৰ শত্ৰু এই নেতিবাচক চিন্তা ভাৱনাবিলাকক আমাৰ পৰা আঁতৰ কৰি ইতিবাচক শুদ্ধ ভাৱ চিন্তন বিলাকক আমি জীৱন পথত আগুৱাই লৈ সমস্ত কৰ্ম কৃষ্ণত অৰ্পণ কৰি আমি যাতে শুদ্ধ সাত্বিক কৰ্ম কৰি জীৱনটোক আগুৱাই লৈ যাওঁ কৰ্মযুদ্ধ কি ধৰ্ম বুলি কৈছে জীৱনটোক বৰ্তাই ৰাখিবলৈ সৎ কৰ্ম কৰিব লাগিব কৰ্ম নকৰাকে যদি কেনেবাকে জীৱ জিছে তেতিয়াহ'লে কি পাপ কৰিছে সেইটো কাৰণে অৰ্জুনৰ কৰ্তব্যটো কি যুদ্ধখন কৰা কোনে কৈছে কৃষ্ণই কৈছে হে ৰাম তথাপি নভৈল জ্ঞান তোমাৰ মনত অগৃহস্থ আশ্ৰমী তুমি পৰম বিষয়ী কিন্তু যে পূৰ্বৰ কৰ্ম বাসনা আশ্ৰয়ী এ কৰ্ম কৰিবাৰ সত এ বুদ্ধি ভৈল যাৰ সিটো জ্ঞান ভকতিৰ দুইৰো অধিকাৰ এবে কহু কৰ্ম যোগ যেন তাৰ বিধি অস্বধৰ্মত থাকি পাছে হুমে সৰ্বসিদ্ধি ঈশ্বৰত অৰ্পিত কৰ্ম কৰিবে ক এ সত বুদ্ধি ভৈলে হয় বে দেহাত্মা বিবেক এইটোকে ক'লে কৰ্ম কেনেকে কৰিব লাগে ঈশ্বৰৰ সন্তুষ্টিৰ কাৰণে কৰ্ম কৰিব লাগে পৰীক্ষাত নম্বৰ ভালকে পাবৰ কাৰণে পঢ়াটো ছাত্ৰ ছাত্ৰীৰ ধৰ্ম নহয় যে যিখিনি পাঠ্যক্ৰম আমাক পঢ়িবলৈ দিয়া হৈছে ইয়াৰ পৰা জ্ঞান আহৰণ কৰি এই জ্ঞানৰ আনন্দত আমি ডুব যাবলৈ যত্ন কৰিব লাগিব সেইটো কি হ'ব ঈশ্বৰত অৰ্পিত কৰ্ম হ'ব আনন্দ মানে কৃষ্ণ কৃষ্ণক সন্তুষ্ট কৰিবৰ কাৰণে যদি কোনোবাই পাঠ পঢ়ে তেতিয়াহ'লে মন্দিৰত গৈ শৰাই দিব নালাগে কি কৰিব সময়ত ভালদৰে নিজৰ পাঠ্যক্ৰম আয়ত্ত কৰিবলৈ যত্ন কৰিব কৃষ্ণই কি বুলি কৈছে বোলে মই শ্ৰুতি আৰু স্মৃতি যিখিনি তোমাক পঢ়িবলৈ শিকিবলৈ দিয়া হৈছে সেইখিনিক তুমি কৰ্ষণ কৰিলেহে মোক পাবা সেইটো কাৰণে কৃষ্ণৰ তত্ত্বটো বিপৰীত বোলে কি ধূপ চাকি দি মোক পুজিলেও মোৰ সংগ নাপায় বোলে কিয় যদি সঠিক সময়ত সঠিক কৰ্ম নকৰে অৰ্জুনক কৈছে এইটো কথা এই নাম দেহাত্মা বিবেক জ্ঞান হইবে পুৰুষৰ এ আত্মা পৰমাত্মা জ্ঞান হৈ বতা তপৰ এ আপুনি ঈশ্বৰ পাছে হইবে কেম্বেকত বাসুদেৱ বুদ্ধি হইবে সমস্ত প্ৰাণিত ঈশ্বৰত অৰ্পি কৰ্ম কৰিবা পৱনে তেবে কোনো কালে নপৰিবা কৰ্ম বনে কৃষ্ণক প্ৰণামী পুনঃ বুলন্ত অৰ্জুন এহি মতে কৰ্ম কৰিবে কপাৰে কোন হেৰা কৃষ্ণ কি কথা ক'লা তুমি যেনেকে কৰ্ম কৰিবলৈ পাইছা কোন জন্ম হৈ তেনেকে কৰ্ম কৰিব পাৰিব বোলে কি ফলৰ একো আশা নকৰাকে একো লক্ষ্য আগত নৰখাকে কোনে কৰ্ম কৰিব অৰ্জুনে প্ৰশ্ন কৰিছে কৃষ্ণই কি বুলি কৈছে তুমি কৰ্ম কৰা গোটেইখিনি মুঠ অৰ্পণ কৰি দিয়া অৰ্পণা যদি মুঠ হৈ যায় তেতিয়া কি হ'ব তুমি কৰ্মৰ বন্ধনত নপৰিবা কৰ্মবন্ধটো আকৌ কি কৰ্মবন্ধটো হ'ল কিবা এটা ৰুই গুটি লাগিছে নে নাই গছলৈ চাই থকা আৰে ভালকে সাৰ পানী দিলে গুটি লাগিবই ঈশ্বৰে দিবই এইটো কাৰণে ফলৰ বাঞ্ছা কৰি তালে চাই থকাটো ভুল কৃষ্ণই কৈছে অৰ্জুনক হে ৰাম কৃষ্ণক প্ৰণামী পুনঃ বুলন্ত অৰ্জুন এহি মতে কৰ্ম কৰিবে কপাৰে কোন বিষয়ত থাকি নানা বিঘ্নি লাগলৈ এ কৰ্ম পাতে অংগহীন পাপ মাত্ৰ হয় এ মনুষ্যে কৰয় কৃষি তাতো বিঘ্নি হয় পশু চুৰ খৰজৰ ৰাজা দণ্ডি লয় এ কৃষ্ণে বোলে অৰ্জুন কৰ্মৰ কহু মৰ্ম ঈশ্বৰৰ অৰ্থে কৰে তাকে বোলে কৰ্ম হেৰা অৰ্জুন তুমি যে কৈছা এই কৰ্মত বিঘিনিৰ ভয় থাকে ৰজাই কৰ হিচাপে শোষণ কৰাৰ ভয় থাকে কাৰোবাক গান নদী ক্ষয় কৰাৰ ভয় থাকে এইটো তুমি কৰ্মৰ আচল অৰ্থটো বুজিয়ে পোৱা নাই মই সেইখিনি কৰ্ম বুলি কোৱা নাই মই কোনখিনি কৰ্ম বুলি কৈছো জানা মই পৰমাত্মা মই সত্য মই শুদ্ধ মই সনাতন মই সদায় আনন্দিত মোৰ কোনোদিন বিষাদ নাই গতিকে তুমি
মোক আনন্দিত কৰিবৰ কাৰণে কৰ্ম কৰা মোক আনন্দিত কৰিবৰ কাৰণে যিখিনি কৰ্ম কৰিবা সেইখিনিহে কৰ্ম বাকিবিলাক অকৰ্ম আৰু বিকৰ্ম হে নামে কৰ্ম বুলি জানিবা তাকে ক্ষেত্ৰত সাৰ হে আন যত কৰ্ম কৰে সকলো অসাৰ হে মূৰ কৰ্ম ভক্তি কৰা আৰম্ভ যিটো কৰে নিশ্চয় জানা তথাপি তো সংসাৰ কতৰে এ নপাই লভ জীৱ ভক্তি ভস্ত ভৈলতাৰ আৰু জন্মে ভক্তি হৈবে পূৰ্বৰ সংস্কাৰ দেহ এৰি জন্ম লভি পুনু দেহ পাই এ মুহুৰ কৰ্মৰ তিল মাতো নষ্ট নাই এ প্ৰমাদে নপাৰে যদি নৈমিত্তিক নিত্য তথাপিতো কৰ্ম পাতে নাহি পয়চিত এ মুক ভোজি অল্প ধৰ্মে সংসাৰ কতৰে যিমান পাৰয় কৰ্ম সিমানে কৰে এ ব্যৱসায়ত মিকা বুদ্ধি ভৈল যাৰ মনে এ সমস্ত কৰ্মক কৰিলে কহে সিজনে হে আৰু যত কৰ্ম মানে কৰি পৰিহাৰ এ কেৱলে কৃষ্ণৰ সেৱা তৰৱে সংসাৰ অৰ্জুন তুমি কৰ্ম কৰা কিহৰ কাৰণে মোৰ চৰণ সেৱাৰ কাৰণে মোৰ চৰণ সেৱাৰ কাৰণে মোৰ তৰ্পণা কৰি তুমি যি কৰ্ম কৰিবা এই কৰ্ম তোমাৰ হিংসা নাথাকিব অসন্তুষ্টি নাথাকিব আৰু কি নাথাকিব অহংকাৰ নাথাকিব এই বেয়া বস্তুবিলাক যদি তোমাৰ কৰ্মত নাথাকে তেতিয়াহ'লে কি হ'ব তাৰ দ্বাৰা মই সন্তুষ্ট হ'ম মই সন্তুষ্ট হ'লে কি হ'ব তুমি এই মৃত্যুৰ ভয় যে লাভ কৰিছা মাৰিম বুলি যে শংকা কৰিছা মৰিব বুলি যে তুমি মনত বেয়া চিন্তা আনিছা এই শংকাবিলাক তোমাৰ মনৰ পৰা কি হ'ব আঁতৰ হৈ যাব তুমি কি হ'বা তুমি জীৱন্তেই উদ্ধাৰ হ'বা হে ৰাম যেন বিফলতা পুষ্পে দেখি যে কজকমক এ আপাতে সুন্দৰ দেখি হুঁয় উৎসুক এ যে হনন তীৰ বেশ দেখিয়া পুৰুষ এ তাত মোহ হুয়া নচু আয় গুণ দুখ ব্যৱসায়ত মিকা বুদ্ধি নভৈলা যাহাৰ এ জ্ঞান ধ্যান ভক্তিত নাহি কেউ অধিকাৰ এ পাৰ্থে বোলে স্বৰ্গে যদি মহাফল নোহে এ যজ্ঞ দান ধৰ্ম বেদ কি কাৰণে কহে এ কৃষ্ণে বোলে বেদে কত লোক পলু ভাবে শিশুক গুৰ দিবু বুলি ঔষধ পিয়াৱে এ স্বৰূপ ঔষধি তিক্ত গুৰ বুলি কহে এ কৰ্মৰ মুখ ফল স্বৰ্গ কোনো নোহে অৰ্জুনে আকৌ কোট মাৰি হৈছিলে কৃষ্ণক যে তুমি যে কৈছা যে ব্যৱসায়ত মিকা বুদ্ধি অৰ্থাৎ কেৱল তোমাৰ প্ৰাপ্তিৰ কাৰণে কেৱল কৰা কৰ্ম এইটো কেনেকে কৰ্ম হ'ব কৃষ্ণই কৈছে বেদেতো তেনেকে কোৱা নাই বেদে কৈছে যজ্ঞ কৰা তপ কৰা দান কৰা যোগ কৰা এইবিলাকে কৰিবলৈ কৈছে তেতিয়া কৃষ্ণই কৈছে এইবোৰ মিছা বোলে কি ঐ আচল সাৰটো হ'ল দৰৱৰ গুণটো বোলে হয় কিন্তু শিশুক কি কৰে শিশুক দৰৱ খুৱাবলৈ দিলে সেইটো দৰৱ নাখায় সেইটো কাৰণে কি কৰে সিহঁতক গুড় অকণমান দেখুৱাই দিয়ে গুড় অকণ দেখুৱাই কি কৰি দিয়ে তিতা দৰৱটো মুখত ভৰাই দিয়ে কামটো কিহে কৰে কামটো তিতা দৰৱটোহে কৰে গুড়ে একো কাম নকৰে গতিকে হে অৰ্জুন মই এই সাৰ মোৰ তৰ্পণ কৰি যদি তুমি সদায় কৰ্ম কৰিছা এয়া মুখ্যতকৈও শ্ৰেষ্ঠ সেইটো কাৰণে বেদে দেখুওৱা তুমি আগমী কৰ্মবিলাকৰ কথা চিন্তা নকৰিবা সেইটোৱে নিষ্কাম কৰ্ম সেইটোকে কি সেইটো হ'ল সাংখ্য যোগ এক কৃষ্ণত ভকতি এ নামে যেন হৰি নামে গতি তাক নুসুমৰে এ অমাৱস্যা দিন যেন মৌন ধৰি মৰে এ সাধ্য একালত সুক প্ৰথমত সুদু এ কহি প্ৰৱৰ্তাৱে বেদে এতে স্বৰ্গ সুখ বেদৰ তাৎপৰ্য জানি বাক পাৰে কোন একে বেদে কৰ্ম কহে সগুণ নিৰ্গুণ এ কৰ্ম কৰি যদি ফল সংকল্প কয়েৰে এ তেবে জানা সেই কৰ্মে সংসাৰ কতৰে এ কৰ্মীৰ বিপাৰ কৰ্ম দুখ বহুতৰ সেই কৰ্মে জন্ম মৃত্যু হৈ সংসাৰৰ
এ বিষয় ঐশ্বৰ্য ভোগ ভোগে হুঁয়াৱা শকতি এ তাতে মোহ হুঁয়াই ঈশ্বৰ তনে দেমতি এ বেদে যে কহয়তি নিগুণৰ বিষয় এ তুমি এবে নিৰ্গুণ হুয়ুক ধনঞ্জয় এৰা ধনঞ্জয় মই কৈছো তোমাক কি কৈছো সাংখ্য যুগ মানে কি এক ঈশ্বৰ তত্ত্ব বেদে তোমাক যি যজ্ঞ বধ তপ দান এইবিলাকৰ কথা কৈছে এইবোৰ সব মিছা কৃষ্ণই কৈছে গীতা বোলে কিয় মিছা বোলে মোক ভক্তি কৰিবৰ কাৰণে সেইবিলাক অনুশীলন কৰা এই অনুশীলনখিনি শুদ্ধ নহয় মোৰ চৰিত্ৰটো শুদ্ধ অনুশীলন এক্সাৰসাইজ অনুশীলন কৰিলে কি হ'ব অনুশীলন কৰিলে অভ্যাস হ'ব অভ্যাসটো কি হেবিট এক্সাৰসাইজ হেবিট মানে নহয় অভ্যাসটো কি হ'ব অভ্যাসটো হ'ব এদিন স্বভাৱ মানে স্বভাৱ কি হৈ যাব স্বভাৱ চৰিত্ৰ হৈ যাব এইটো কাৰণে এক্সাৰসাইজ কৰিবৰ কাৰণে বেদত কৰ্মবিলাক কৰি দেখুৱাইছে এইবিলাক কৰ্ম বন্ধনে গতিকে আমি এক্সাৰসাইজত থাকিলে নহ'ব আমি কলৈ যাব লাগিব কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত এই অমৃত তত্ত্বৰ ভাগ তুলি যাব লাগিব সেইটো কাৰণে এইবাৰ বেদৰ ৰহস্য তত্ত্ব গীতাৰ সাংখ্য যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক নিজেই কৈছে এ ৰামে মাধৱে বলন্ত সখী কহু উপদেশ যি কৰ্ম নিৰ্গুণ তাক শুনা গুৰাকে যিটো কৰি কৰ্ম ফল নবাঞ্ছয় তাৰ শীত উষ্ণ সুখ দুখ কৰি পৰিহাৰ এ অপ্ৰাপ্য বস্তুক যদি নকৰিবা অতি পাইলে ৰাখিবা কপতি নকৰিবা মতি এই ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰা পুন ইমতে কৰিলে কৰ্ম হুঁয় নিৰ্গুণ এ পাৰ্থে বোলে কিবা কাজে কৰ্ম কৰি মৰে এ কৰ্ম কৰি যদি তাৰ ফল ত্যাগ কৰে আকৌ পাৰ্থই কৃষ্ণক উভতি ধৰিছে বোলে কি কৰ্ম এটা কৰি যদি তাৰ পৰা ফলেই আশা নকৰে তেতিয়াহ'লে কৰ্মনো কিয় কৰিব তেতিয়া অৰ্জুনক কৃষ্ণই কৈছে আৰে মোৰ কৰ্মত ফলৰ আশা নাথাকে বোলে কিয় আনে বিচাৰিলে দিয়ে মই নিবিচৰাকে দিওঁ আনে কি কৰে বিচাৰিলেহে দিয়ে মই পৰমাত্মা বোলে কি মই নিবিচাৰিলে দিম এ নামে যেন তীৰ্থে যাই স্নান নকৰয় পাছে তাত পৰে বৰ্বৰকো বুদ্ধি কোন আছে এ কৃষ্ণে বোলে তাৰ হেতু শুনা মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল কৈ দিলে এ যেন মাতি শিশু চাৱা ভক্ষ নুখোজয় স্নেহে থাকি তথাপিতো মাতৃ স্তন দে এ কুবুদ্ধি নহয় যিটো মহন্ত হয় এ যত সুখ লাগে বম সুখতে মিলয় এ যেন কূপে জলপান সিজয় মাতৰ স্নান কণা পাই খোজে দীঘি সৰোবৰ এ পাছে বিচাৰিয়া যে নম্ৰহাহদ পাই এ স্নান পান যত কৰ্ম সিজে কথাই কোনোবা এজনে গা ধুবলৈ অকণমান জল বিচাৰিছিলে কাক গৃহদেজনক তেওঁ কি কৰিলে বোলে মোৰ ঘৰত জল নাই বুলি ক'লে তেওঁ আকৌ কি কৰিলে ভগৱন্ত প্ৰভুক খাটনি কৰিলে হে প্ৰভু স্নান কৰিবৰ কাৰণে অকণমান জলৰ অভাৱ হৈছে তোমাকে কৈছো যে জল নাইকিয়াৰ কাৰণে মই স্নান নকৰাকে থাকিব লগা হৈছে তুমি দায় দোষ নুধৰিবা মানে যে পৰমাত্মাই তেওঁক কৈছে হেৰা তুমি কি বাহ্যিক স্নানৰ কথা কৈছা তুমি যে মোক স্মৰণ কৰিলা তোমাৰ আত্মশুদ্ধি হৈ গ'ল এইটোৱে আচল স্নান তুমি এটিং পানী বিচাৰিছিলা মই তোমাক এসাগৰ দি দিলো বোলে কি তুমি যে মোক মনত পেলালা তোমাৰ বাহিৰ ভিতৰ সব শুদ্ধ হৈ গ'ল কৃষ্ণই এই কথা কৈছে অৰ্জুনক সেইটো কাৰণে কি আত্মশুদ্ধি আত্মশুদ্ধিটোৱে হ'ল কি অদ্বৈত ঈশ্বৰ জ্ঞান এ ৰামে ঈশ্বৰে সেৱায়ে যাকে খোজে তাক পায় এ ধৰ্ম অৰ্থ কাম মুখ সিজে এক কথাই যদি বোলা ঈশ্বৰ ভজনে হব হয় আউৰ কি কাৰণে কৰ্ম কৰিবে লাগয় এ জ্ঞানক ভক্তি লাগি যিজনে ঈশ্বৰ
এ কৰ্ম কৰিবা কটাৰ অৱশ্যে লাগয়। এই অৰ্জুন, যদি ঈশ্বৰক পোৱাটোৱে যদি জীৱৰ লক্ষ্য হয়, তেতিয়াহ'লে জীৱই কিয় কৰ্ম কৰিব লাগে? তেতিয়া অৰ্জুনক কৃষ্ণই কৈছে যে মোক পাবৰ কাৰণে জ্ঞান লাগিব, আৰু জ্ঞানৰ লগত কি লাগিব? ভক্তি লাগিব। এই জ্ঞান আৰু ভক্তি এই দুইটা বস্তু যদি হ'বলৈ হয়, তেতিয়াহ'লে সেই অৰ্জুন কৰ্ম কৰিব লাগিব। কিহৰ কাৰণে কৰিব লাগিব? জ্ঞান লাভৰ কাৰণে আৰু ভক্তি অৰ্জন কৰিবৰ কাৰণে। কি কৰ্ম? ঈশ্বৰীয় কৰ্ম। হে ৰাম, তোমাৰ কৰ্ম তয়াগে আছে অধিকাৰ, কিন্তু কৰ্ম ফল নবাঞ্চিবা কৰি তাৰ। হে অৰ্জুনে বুলন্ত প্ৰভু শুনা যদুপতি, ভুঞ্জিলে আপোনা পান হুঁয়তি প্ৰীতি। সেই মতে কৰ্ম সংগে জানিবা সকল, নুখুজিলে তথাপি আপুনি হৈ বেফল। কৃষ্ণে বোলে সাধু বাক্য মানিলো তোমাৰ, কিন্তু মহাফল আছে ঈশ্বৰৰ সেৱাৰ। গোটেক দৰিদ্ৰ গৈলা ধনীজন পাশে, ধনী বোলে সন্তোষী বে দুখী যত আহে। বহু ধন দিবা কদা তাৰ আছে মন, তাত যাই খোজে যদি এক মুঠি কণ। হে অৰ্জুন, মোৰ পৰা ফল বাঞ্ছা নকৰাৰ মহিমাটো তোমাক কওঁ, শুনা। বোলে কি? বোলে সমস্ত ঐশ্বৰ্য বিভূতি এইবিলাকৰ মালিক ময়েই, কিন্তু তুমি যেতিয়া কৰ্ম কৰি কৰ্ম মুঠ অৰ্পণ কৰি তাৰ পৰা যেতিয়া ফল বাঞ্ছা কৰিবা, তুমি কিমান বিচাৰিবা? বোলে তুমি এমুঠি বিচাৰিবা। কিন্তু মই তোমাক দাতা হৈ কিমান দিব বিচাৰিছিলো? মই তোমাক দাতা হৈ সীমাহীন দিব বিচাৰিছিলো। তোমাক যিমান লাগে তাতকে বহুত বেছি দিব বিচাৰিছিলো মই, কিন্তু মই স্বৰূপ দাতাক তুমি কি কৰিলা? তুমি ভিক্ষা কৰি এমুঠি অন্ন বিচাৰিলা। তুমি যিমান বিচাৰিছা মই সিমানেই দিব লাগিব। সেইটো কাৰণে অৰ্জুনক কি বুলি কৈছে? তুমি মোক একো নিবিচাৰিবা। বোলে কিয়? 5খন গাঁও বিচাৰিছিলা, পালা জানো? বোলে নাপালো। হয়নে? যুদ্ধকৰণ কৰা, মই গোটেই ভাৰত ভূমি দি দিম। হয়নে নহয়? কৃষ্ণই প্ৰমাণো দিছে তাক। হে ৰাম, কৃষ্ণে বোলে চিতপজ্ঞ কহিবো নিৰ্ণয়, এৰিলা সংশয় যত মনৰ বিষয়। আৰু 50 মিনিট লাগিব দেই, ধৈৰ্য ধৰিব লাগিব, উপায় নাই। গীতাটো আধৰুৱা কৰিব নোৱাৰি। হে ৰাম, কৃষ্ণে বোলে চিতপজ্ঞ কৰিবো নিৰ্ণয়, এৰিলা সংশয় যত মনৰ বিষয়। ত্যাজি বিষয়ক চিতে আত্মাতৰময়, সেই গোট চিতপজ্ঞ জানিবা নিশ্চয়। সাংখ্য যুগ এক অদ্বৈত ঈশ্বৰ তত্ত্ব। এই অদ্বৈত ঈশ্বৰ তত্ত্বত কি হ'ব লাগিব? হে অৰ্জুন, তোমাৰ মনটো স্থিৰ হ'ব লাগিব। মনটো স্থিৰ হৈ তোমাৰ জ্ঞানবিলাক মই হৈ যাব লাগিব। মই ৰূপী জ্ঞানৰ তত্ত্বত যেতিয়া তুমি ৰমণ হৈ যাবা, বোলে কি? কৰ্ম আপোনা আপুনি মুঠ অৰ্পিত হৈ যাব। তুমি কি হৈ যাবা? তুমি চঞ্চল আছিলা, কান্দিছিলা, তুমি চঞ্চল আছিলা, দুখ কৰিছিলা, কিন্তু যেতিয়া তুমি মোক চিন্তা কৰিলা, মোক উপাসনা কৰিলা, এতিয়া তুমি কি হৈ গলা? তুমি স্থিৰ হৈ গলা। তোমাৰ অস্থিৰতা এতিয়া দূৰ হৈ গল। বোলে কি? মই আত্মা, মই পৰমাত্মা। মোক চিন্তা কৰিলে তোমাৰ অস্থিৰতা মই দূৰ কৰিম, আৰু মই তোমাক এতিয়া কি দিম জানা? এদিন স্থিৰ হলেই নহব। মোৰ সখা অৰ্জুন যদি এই ভূমিত আহি আকৌ যদি জীৱ হৈ জন্ম লয়, সি তেতিয়াও স্থিৰেই হৈ থাকিব। তোমাৰ ওচৰলৈ আৰু কেতিয়াও অস্থিৰতা নাহে। বোলে কিয়? মোৰ সাংখ্য তত্ত্বত আছে কি? স্থিতপজ্ঞৰ লক্ষণ। এই লক্ষণখিনি আত্মাৰ লগত আছে, আৰু তুমিও মোৰ অংশ, জীৱ আত্মা। এই জীৱ আত্মাৰ লগত এই প্ৰত্যক্ষ অনুভূতিখিনি তুমি অনুভৱ কৰা। এতিয়া আমাক কব, সেইটো কাৰণে সাংখ্য যুগ। গীতাৰ ঈশ্বৰ তত্ত্বৰ ভাগ যদি আমি পাবলৈ হয়, সাংখ্য যুগ বাৰম্বাৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। ইয়াতেই কৃষ্ণৰ ৰহস্যটো লুকাই আছে। হে ৰামে তেজী বিষয়ক চিতে আত্মাতৰময়, সেই গোট স্থিতপজ্ঞ জানিবা নিশ্চয়। কি বুলি কৈছে? নিব্বাণস্থিত প্ৰজ্ঞা প্ৰতিষ্ঠিত মুনিজনে যদিও পঞ্চভূতৰ দেহ এটা লৈ থাকে, এই দেহটোক তেওঁ দেহ জ্ঞান নকৰে। কি জ্ঞান কৰে? তাত আত্মস্বৰূপ ঈশ্বৰ মই আছো, দেহটোক তেওঁ আত্মা বুলি ভাবে। আত্মা যিদৰে বিকাৰ ৰহিত, তেওঁ দেহত শীত উষ্ণ এইবিলাক একো অনুভৱ নকৰে। বোলে কি? আত্মা যিদৰে সকলো বিকাৰৰ পৰা মুক্ত, তেওঁ নিজক আত্মবুদ্ধিৰে আত্মা বুলি স্থিৰ ভাৱেৰে যেতিয়া অনুভৱ কৰিবলৈ লয়, তেতিয়া তেওঁ নিজে মোৰ শক্তিৰ চৈতন্য স্বৰূপ হৈ পৰে। অৰ্জুনক কৈছে, তুমি এতিয়া ভাবা,
বোলে কি তুমি দেহি নহয় তুমি আত্মা এই ৰামে সুখে পাইলে উদবিগ নহয় যিজন এ সুখত যাহাৰ নাহি আনন্দিত মন এ প্ৰিয় অপ্ৰিয় কোতে যে একে কুধ ভয় সেহি মোৰ নিশ্চিত পজ্ঞ জানা ধনঞ্জয় এ ৰিপুক নকৰে হিংসা পুত্ৰ স্নেহ নাই শ্লাঘ্য নকৰয় যিটো উপকাৰ পায় দুইজনে অন্যে কৰে ঘূৰ দণ্ড এ সংগ থাকে কাহাক নুবোলে ভাল মন্দ এ উচ্চ নুবোলয় কাকো নুবোলয়হীন অপ্ৰজ্ঞা প্ৰতিষ্ঠিত সেহি জন উদাসীন তুমি তেওঁক একোটি সন্তুষ্ট কৰিব নালাগে বোলে কিয় তেওঁ সদায় সন্তুষ্টি থাকে তুমি তেওঁৰ পৰা একো হৰণ কৰিবলৈ যত্ন কৰিব নালাগে বোলে কিয় তেওঁৰ লগত একো আছে বুলি নাভাবে এইটো চিত্তপ্ৰজ্ঞৰ লক্ষণ অৰ্জুনক কৈছে তুমি এতিয়া সেইজন হৈ যাব লাগিব এ ৰামে বিষয়ত সৰ্বথা থাকয় ইন্দ্ৰিগণ অস্পৃহা নিব পাৰে যিটোজন যেন কুৰ্ময় নায়সে সংকোচাৱে গাও যোগীৰ ইন্দ্ৰিয় সংযমৰো সেহি ভাও অৰ্জুন স্থিৰ হ'ব নোৱাৰে মোৰ জীৱত প্ৰজ্ঞা প্ৰতিষ্ঠিত হ'ব নোৱাৰে কিয় তাৰ ইন্দ্ৰিয়ৰ বিকাৰবিলাকৰ কাৰণে এই ইন্দ্ৰিয়ৰ বিকাৰবিলাকক ভক্তিৰ সংস্কাৰেৰে সৈতে তেওঁ নিজে শুদ্ধ হৈ লয় বোলে কিয় তেওঁ কুৰ্মক মনত পেলায় কুৰ্ম মানে কি কাছ আমাৰ এটা বিশ্বাস আছে বোলে ঘৰত যদি কুৰ্ম ৰাখে বৰ ভাল বুলি হয়নে নহয় ক্ৰিষ্টেলৰ কুৰ্ম ৰাখে নে নাৰাখে মানে কুৰ্মটো তেনেকৈ সজাই ৰাখি একো লাভ নাই সেইটো আভুৱা ভৰা কথা কুৰ্মটো কি কুৰ্মটো হ'ল আমাৰ আত্মসংযমৰ প্ৰতীক কুৰ্মই যিদৰে তাৰ মুখ আৰু পদগীতা তাৰ গাৰ ফালে টানি সদায় চপাই ৰাখে আমাৰ এই লোভ লালসা তৃষ্ণা ভয়ত সদায় বাহিৰৰ ফালে দৌৰি ফুৰিব বিচৰা এই ইন্দ্ৰিয়কেইটাক আমি আত্মসংযমৰ দ্বাৰা আমাৰ আত্মাৰ ফালে টানি ৰাখিব লাগিব তেওঁ অৰ্জুনক কৈছে তোমাৰ এই ইন্দ্ৰিয়কেইটাক তুমি আত্মসংযমৰ লেগাম লগাই দিয়া মোৰ চৰণ মোৰ গুণ মোৰ গান আৰু মোৰ সেৱাৰ কৰ্ম কেৱল এইকেইটাত লগাই দিয়া তেতিয়া কি হৈ যাব ইহঁতৰ চঞ্চলতা দূৰ হৈ যাব ইহঁতি স্থিৰ হৈ যাব স্থিতপ্ৰজ্ঞ হৈ যাব এ ৰামে পাৰ্থে কীৰ্তঞ্জলি কৰি বোলে যদুপতি উপবাসী আতুৰৰ কেনে হুৱে গতি ইন্দ্ৰিয় সংযমে মাত্ৰ যদি গতি পায় তা সম্বাদত দেখো বিষয়ত চেষ্টা নাই কৃষ্ণে বোলে সব্যসাচী তাৰ কহো তত যোগীৰ ইন্দ্ৰিৰ বয়স হুঁই স্বভাৱত জৰ আতুৰৰো ইন্দ্ৰি নকৰে প্ৰকাশ কিন্তু তাৰ মনে কিছু আছে অভিলাষ চিৰকাল যোগীজন কৰ যুগ বলে তভু ইন্দ্ৰি মন ভৈল ততকাল চলে যেবে মূত বুদ্ধি কৰিলা আচয় তাতে তাৰ মন বয়স আপুনি হুঁই মনক নিয়ম কৰি ললে যে নহয় তাৰ দুখ কহো তাক শুনা ধনঞ্জয় এ বিষয়ক মন বুদ্ধি সংগ কৰয় এ সংগ হন্তে তাত পাছে কাম উপজয় এ কামতে ঐশ্বৰ্য বাহে মদ বাহে আতি পৰে নসহিয়া শ্ৰীক কৰৈ ঘাতপতি অন্যনে প্ৰতিঘাতে বহায়া নিৰুদ বিৰুদ্ধত হন্তে উপজয় মহাক্ৰোধ বিকাৰবিলাক ক'ৰ পৰা উৎপত্তি হয় অৰ্জুনক দেখুৱাই দিলে যদি তুমি মোৰ আত্মতত্ত্বত ঈশ্বৰ তত্ত্বত এক হৈ কায় বাক্য মুত অৰ্পণ কৰি এই ইন্দ্ৰিয়কেইটাক আত্মাৰ ফালে টানি আত্মসংযমী হ'বলৈ যদি তুমি নিদিয়া তেতিয়াহ'লে কি হ'ব এই ইন্দ্ৰিয়কেইটাই দৌৰিবলৈ আৰম্ভ কৰিব ক'লৈ দৌৰিব প্ৰথম লোভ লোভৰ পৰা কি উৎপত্তি হ'ব মোহ উৎপত্তি হ'ব মোহৰ পৰা কি উৎপত্তি হ'ব দম্ভ অহংকাৰ উৎপত্তি হ'ব অহংকাৰৰ পৰা কি উৎপত্তি হ'ব অহংকাৰৰ পৰা পাপ উৎপত্তি হ'ব আৰু পাপৰ পৰা কি হ'ব মৃত্যু ৰচনা হ'ব অৰ্জুনক বুজাই কৈ দিছে ভগৱান কৃষ্ণ এই ক্ৰোধৰ বশৱৰ্তী হৈ যেতিয়া তুমি নকৰিব লগা এটা কৰি দিবা এয়াই হ'ব তোমাৰ মৃত্যুৰ কাৰণ এয়াই তোমাৰ হ'ব বিনাশৰ কাৰণ কোনে কৰিছিলে
পাণ্ডৱৰ নাতি পৰীক্ষিতে কৰিছিলে ক্ৰোধৰ বশৱৰ্তী হৈ অহংকাৰৰ বশৱৰ্তী হৈ সদায় সেৱা সৎকাৰ কৰিব লগা ঋষিজনৰ গলত মৰা সাপ এটা মেৰিয়াই দিছিলে এই মৰা সাপটোৰ মেৰুৱাৰ কাৰণে কি উৎপত্তি হ'ল ঋষিৰ পুত্ৰৰ খং উৎপত্তি হ'ল ক্ৰোধ আৰু এই ক্ৰোধৰ পৰা পৰীক্ষিতক কি দিলে 7 দিনৰ ভিতৰতে তক্ষকনাকে দংশন কৰি মৃত্যু দিব সেই মৃত্যু গীতাত কৃষ্ণই এই কথা অৰ্জুনক কৈছে যে তুমি লোভ মোহ কাম ক্ৰোধ দম্ভ দেহ অহংকাৰ এইবিলাকক আত্মসংযমৰ দ্বাৰা তুমি কি কৰা তোমাৰ পাপৰ কৰি ৰাখিবলৈ যত্ন কৰা হে ৰাম মনক নিয়ম কৰি লৈল যে নহয় ও তাৰ দুখ কহো তাক শুনা ধনঞ্জয় এ শাস্ত্ৰ গুৰু মুখে উপদেশ পাইল যত এ সন্মুখত হন্তে তাৰ স্মৃতি হুমৈ হত ও যেবে স্মৃতি হত ভৈলে নাহি কে চেতন ও অচেতন বুদ্ধি হত হুমৈ মৰা যেন হে অৰ্জুনে বলন্ত কৃষ্ণ দেৱ কৃপাময় ও বিষয়ত নাথাকিলে দেহ নৰয় যদি বিষয়ত থাকে ইন্দিতাৰ বৈৰী ও আউচিত পজ্ঞ হৈ বেককে নকৰি দেহটো থাকিলে বিষয় থাকিব বিষয় থাকিলে বন্ধন থাকিব বন্ধন থাকিলে এইবিলাক থাকিবই তাহলে চিতপজ্ঞ কেনেকে হ'ব এটা কৃষ্ণই তাৰ উত্তৰ দিব এ কৃষ্ণে বোলে মনে আত্মা নেৰে সৰ্বদাই ও বিষয়ক ভুঞ্জে কাম ৰাগ দেশ নাই তোমাৰ এই মনটো আত্মাত প্ৰতিষ্ঠিত হৈ আছে আত্মাৰ ফালে যেতিয়া তোমাৰ মনটো লৈ যাবা তেতিয়া কি হ'ব বিষয়ৰ প্ৰতি তোমাৰ বিৰাগ আহি যাব এই বিৰাগৰ পৰা কি হ'ব মোৰ ভক্তি উৎপত্তি হ'ব মোৰ ভক্তিৰ যেতিয়া উৎপত্তি হ'ব তেতিয়া কি হ'ব তোমাৰ লগত থকা বেয়া বস্তুবিলাক নিজে নিজে আঁতৰ হৈ যাব এই ৰামে হিমতে প্ৰসাদক লাভে অনন্তৰ ও দুখ গুচি বন্ধ মুক্ত হুৱে জগতৰ ও বিষয়ত ইন্দিজাৰ ফুৰে চেষ্টাচাৰে ও সেহি সে পুৰুষ জানা অমুক্ত সংসাৰে এ নাহি পগা অমুক্তৰ বুদ্ধি নুহে ভাল ও তাৰ জ্ঞান সমাধি নাহিকে একো কাল এ মনক ইন্দ্ৰিয় গণ দেখে কেনে কৰে এ পুৰুষৰ তত জ্ঞান তত কালে হৰে ও সকল ইন্দ্ৰিয় পুনু বচ নাহি যাৰ ও তাৰ নৰকৰ সখী নাহি পাৰাপাৰ এ ঘৃত কুম্ভ সমানাৰী পুৰুষাগ্নি জ্বলে ৰহস্য লাপে নষ্ট কৰে তাত কালে ও প্ৰবেশ পুৰুষ দেখি ও সুবেশ পুৰুষ দেখি নাৰী মোহ যায় ও যদি পুত ভাই হুৱে তথাপি বাঞ্চয় এক মন চঞ্চল ইন্দ্ৰিয় পাইলে ৰংগ ও যেন নাতি নিৰ বিহা বুহি কৰৈ ৰঙ বিষয়ৰ পৰা কি উৎপত্তি হয় লোভ মোহ কাম উৎপত্তি হয় এইবিলাকৰ ফালে যদি তুমি ইন্দ্ৰিয়বিলাকক আগবঢ়াই দিয়া তেতিয়াহ'লে তাক আৰু তুমি কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰা বোলে কি বোলে এনেই নাতিনি নাতিনি এনেই বুহি নাচনি তাতে নাতিনি বিয়া এ যেন সমুদ্ৰত নাও মহাবায়ু পাইল ও তাৰ যেন নকৰ কান্দাৰী মাতোৱাল বোলে তোমাৰ জীৱনৰ নাওখন কি সংসাৰ সমুদ্ৰত উপঙি আছে এই সংসাৰ সমুদ্ৰত উপঙি থাকোঁতে যদি লোভ মোহ কাম ক্ৰোধৰ গুৰিয়াল এটন পাই যোৱা কি হ'ব ও নাও সমুদ্ৰত ডুবাই দিব অৰ্জুনক ভগৱান কৃষ্ণই কৈছে এ কত উঠে কত বুৰে কত ফুৰাৱই অজিত ইন্দ্ৰিয় যাৰ যেন সেহি নয় অজিত ইন্দ্ৰিয় যাৰ বিষয়ত বুদ্ধি আচুক সকামি নিষ্কামিৰো নাহি সিদ্ধি হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ কৰি বেক পাৰে কোন এই দমন কৰিব নোৱাৰা ইন্দ্ৰিয়কেইটাক হে বাসুদেৱ কৃষ্ণ কোনে দমন কৰিব পাৰে মোক দেখুৱাওক এ নাম কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰি বৈশ্য আপুনি হুঁয় কি কৰিব লাগিব অনুশীলন অভ্যাস
স্বভাৱ চৰিত্ৰ কি কৰিব লাগিব ইন্দ্ৰিয় কেইটাক শাসন কৰি অধীন কৰি বশ কৰি ল'ব পৰাটো কি অনুশাসনমূলক এটা ব্যৱস্থা এই অনুশাসনবিলাক ব্যৱস্থাটো যেতিয়া তোমাৰ অভ্যাস হৈ যাব ইন্দ্ৰিয় কেইটা বশ হৈ যাব ইন্দ্ৰিয় কেইটা আৰু তোমাক কেতিয়াও নি পেলাই বিপদগামী কৰিব নোৱাৰে তাকে কোৱা হ'ল আত্মসংযমৰ অনুশাসন এই অৰ্জুনে বুলন্ত যিটো থাকে নিদ্ৰা যায় আচুক বিষয়তাৰ অভিলাষ নাই যত ইন্দ্ৰিয় বিষয়ত হুৱে ওপৰতি তেবে কেনে কৃষ্ণ সিজনৰ হুৱে গতি এ শ্ৰীকৃষ্ণে বুলন্ত ইন্দ্ৰি থাকে নিদ্ৰা যায় আচুক বিষয়তাৰ অভিলাষ নাই যদি পুৰুষৰ নাই নিদ্ৰাৰ ব্যাপাৰ বিষয় যোগীৰুত বিভিন্ন যে প্ৰকাৰ বিষয় আৰু যোগীজনৰ মাজত এটা ভিন্নতা আছে কি ভিন্নতা আছে বিষয়জনে যেটো সত্য বুলি ভাবে যিজন যোগী সেজনে হেতু অসত্য বুলি মানে গতিকে তুমি কি হ'ব লাগিব তুমি যোগী হ'ব লাগিব তুমি বিষয়ী হলে নহব এ লোকৰে দেখানি দিবা যোগী ৰাতি মানে লোকৰ ৰাতি কপুনো দিবা বুলি জানে সংসাৰীসকলে যিটো সুখ বুলি ভাবে যোগীজনে সেইটো দুখ বুলি ভাবে সংসাৰীসকলে বিষয়ীসকলে যিটো দুখ বুলি ভাবে যোগীজনে সেইটো সুখ বুলি ভাবে সেইটো কাৰণে বিষয়ীৰ দিনটো যোগীজনৰ ৰাতিৰ স্বৰূপ আৰু বিষয়ীৰ ৰাতিটো যোগীজনৰ দিন স্বৰূপ এইটোকে বুজাইছে এইটোৱে হ'ল কি সাংখ্য যোগ আত্ম উপলব্ধি এৰ আমি দিবা বুলি যোগী কৰ্মযোগী জাগয় সাক্ষাৎ বিষয়ত এৰি যোগী ৰময় আত্মা এই অন্ধকাৰে বোলে যোগী লোক এৰাই হৈছে দেই সামৰি কৈছা মাতটো বহি গৈছে মই 2 ঘণ্টা 45 মিনিট হৈছে কোৱা কেলে না গীতা যিমান দীঘল নহয় আমনি নালাগে বা আমনিদায়ক বা বিৰক্তিদায়ক নহয় ন আনন্দদায়ক এই আমি নিবিতি পথকে যোগী দিবা কৰি বোলে মুক্ত হুয়া সংসাৰত সেই পথে চলে বিষয়ৰ পন্থ জানা যিগুত পবিত্ৰী যোগী নচলয় বুলি অন্ধকাৰ ৰাত্ৰি হে অৰ্জুন যিজন আত্মপ্ৰতিষ্ঠিত যিজন মুঠ শৰণাপন্ন যিজনে মোৰ তত্ত্বক অনুভৱ কৰিব পাৰিছে বা জানিব আৰু বুজিব পাৰিছে হে অৰ্জুন সেইজনে কি কৰে জানা সেইজনে বিষয় সুখটোক মিছা বুলি ভাবে সংসাৰৰ সুখটোক দুখ বুলি ভাবে সেইজনে কিহত ৰমণ হ'ব বিচাৰে যিটো সুখৰ কোনোদিন শেষ নহয় যিটো সুখৰ কোনোদিন অন্ত নহয় যিটো সুখে কেতিয়াও কাকো দুখ নিদিয়ে সেই আত্মা সুখৰ আনন্দত ৰমণ হ'ব বিচাৰে এই আত্মা সুখৰ আনন্দত নিব্বাণস্থিত মুনিজনে যেতিয়া ৰমণ হয় তেতিয়া কি হয় মোৰ যি স্বৰূপ এই স্বৰূপ তেওঁ হৃদয়ত উপলব্ধি কৰে এই স্বৰূপ হৃদয়ত উপলব্ধি কৰাৰ লগে লগে কি হয় তেওঁ বাহ্যিকমুখী ইন্দ্ৰিয়বিলাক মোৰ ফালে ধাৱমান হৈ যায় আৰু ইন্দ্ৰিয়বিলাক যেতিয়া কৃষ্ণমুখী হয় তেতিয়া কি হয় সাত্বিক আনন্দৰ সুখত ৰমণ হয় এই ৰামে যেন ফেঁচা দিবা ভৈলে নেদেখ নাখায় ৰাতি ভৈলে গতি কৰি ভ্ৰমে ভয় খচাই পাঠে বোলে যোগী যদি বিষয়ত নাই একে নেথাকৈ চলে কেন মতে খাই এইটো এটা পাঠ হৈ সুধিছে যে যোগীজন যদি অকণো বিষয়ত নাই তেতিয়াহ'লে তেওঁ কেনেকে চলে কেনেকে খায় মোক আপুনি এবাৰ কৈ দিয়ক বোলে কি ময়ো সেই যোগীজন হ'ব বিচাৰোঁ কৃষ্ণে বোলে কত জল নোখোজে সাগৰে তভু নদ নদী জলে আপুনি সি ভৰে হে অৰ্জুন যোগীজন তোমাৰ নিচিনা সংসাৰী নহয় বোলে যোগীজন কি যোগীজন ক্ষুদ্ৰ বাসনাত থকা বিষয়ী নহয় বোলে তেওঁ কি হৈ পৰে জানা তেওঁ সমুদ্ৰ হৈ পৰে যিমানবিলাক বিষয় বন্ধনৰ নদী আছে তাতে গৈ পৰিলেও সেইবিলাকক তেওঁ নেলাগে বুলি নকয় বোলে কিয় তেওঁ সেইবিলাকত লিপ্ত নহয়
যদিও সংসাৰতেই থাকে এই বিষয়ৰ বন্ধনবিলাকত তেওঁ কি হয় লিপ্ত নহয় নিৰ্লিপ্ত হৈ থাকে যিদৰে সমস্ত নদীবিলাক আহি সমুদ্ৰত পৰা সত্ত্বেও সমুদ্ৰই কেতিয়াও কোৱা নাই যে হে নদী তুমি আহি মুঠ লৈ নাযাবা মুঠ প্ৰতিষ্ঠিত আত্মপ্ৰতিষ্ঠিত যোগীজনেও সংসাৰৰ যিমানবিলাক বিষয় বন্ধনৰ বিকাৰ আছে গোটেইখিনি তেওঁৰ ফালে ধাৱমান হোৱা সত্ত্বেও তেওঁ এইবিলাকক সত্য জ্ঞান নকৰে এইবিলাকক কি বুলি ভাবে এইবিলাকক মিছা বুলি ভাবে সত্য কেৱল মই এই বুলি তেওঁ সদায় অনুভৱ কৰে সেই মতে যোগীৰ যে পূৰ্ব কৰ্ম ফলে আপুনি মিলয় আহি যত্ন নকৰিলে যদি বোলা যোগী যদি বিষয়ক যায় আউৰ ব্ৰহ্ম সমাধি ক পাইল কোন ঠাই সৰ্বজল ভৰি সিন্ধু নভাঙে কাষৰ বিষয়ক ভোগে যোগী সেহি পতন্তৰ যদি ভোগ কৰৈ ভোগে নোহেয়া শকতি সৰ্বঠায়ে চলে চিত্ৰ ব্ৰহ্মে দিয়া মতি যোগীজন যে সংসাৰী নহয় এইটো কোৱাও নহয় যোগীজন সংসাৰীও হয় কিন্তু কি সংসাৰে তেওঁক স্পৰ্শ নকৰে তেওঁ কি হয় তেওঁ সংসাৰত থাকি আত্মা সুখৰ আনন্দত তমন হৈ থাকে অৰ্জুনক ভগৱান কৃষ্ণ কৈছে যেহন জলৰ খুন্তে বৰশী লাগৈ বমহন্তে মন কৱা নয়সী হিঠাই ঈশ্বৰ ভজনে যত মোহয় অহংকাৰ সকলে গুচিল সুখে তৰয় সংসাৰ আচুক বিস্তৰ কাল মৰণ সময়ে এহি নিষ্ঠা কৰি ক্ষণ মাতে গতি পাৱে চতুৰ্বৰ্গ সিদ্ধি হুৱে চৰণ ধিয়াই কলিকালে আতপৰে ধৰ্ম নাই নাই যাক দুখ পায়া পুষে পুত্ৰ ভাৰ্যা ভাই যেন পানী খালে লোক হুৱে কথাই জলপান কৰি পাছে দশো দিশে যায় শূন্য যে মণ্ডল থাকে কোনো জন নাই পৰ পুতে পৰ যিয়ে আনে বিহা কৰি স্নেহ বন্ধু হুৱে কি হে অন্ধকূপে পৰি সেহি পুত্ৰ ভাৰ্যা পুষে নানা যত্ন কৰি দিন কতিপয়ে পাছে সিও যায় মৰি যত দয়া স্নেহ মানে সমস্তে গুচয় হব বুলি তাক খন মাত নৰখাই হেন পুত্ৰ ভাৰ্যাতে বীৰ চাহক ৰাকেনে নাহিয়ান গতি নাতা জানা কৃষ্ণ বিনে অহৰ্নিশে যিটো ফুৰে হৰি মগাই তাহাৰ উপমাময়ী দিবুক নঠাই অকহয় গোবিন্দ মিশ্ৰে কৃষ্ণ পদসাৰ ৰাম কৃষ্ণ বোলা যত্নে গোচক সংসাৰ হৰি ৰাম 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 দোহাই দিওঁ সামৰিলো দেই ৰাম হৰিকে যিটো ফুৰে হৰি নাম গাই তাহাৰ উপমাময়
দিব কোন ঠাই এক হয় গোবিন্দ মিছে কৃষ্ণ পদখাৰ ও রাম কৃষ্ণ বোলা যত্নে গোচক সংসাৰ হে হৰি ৰাম হে ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু অপৰাধ বিনাশন তজ নাম নাৰায়ণ জানি নামে পখিলো আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ